অপৰাধীক ছুটি দিয়া পূজাৰ ছুটি দিয়া অসমৰ ইতিহাসত প্ৰথম অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া যিসকলৰ বিৰুদ্ধে আঙুলি উঠিছে যাক মূল অপৰাধী বুলি কৈছে আৰু মুখ্যমন্ত্ৰীয়ে আজি হত্যা বুলি কৈছে মুখ্যমন্ত্ৰীয়ে দুবাৰ কৈছে হত্যা বুলি এতিয়া যিসকল মূল অপৰাধী তেওঁলোকক পূজাৰ ছুটি দিয়া কথাটোৱে প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ শিথিলতাৰ কাৰণে যিসকল ব্যক্তিৰ নামৰ বিৰুদ্ধে আঙুলি উঠিছে তেওঁলোকৰ প্ৰতি থকা দুৰ্বলতাৰ কাৰণে আৰু অহৈতুকী প্ৰীতিৰ কাৰণে 9 দিনতো এগৰাকীও ব্যক্তিক না কৰায়ত্ব কৰিছে না তেওঁলোকৰ ষ্টেটমেণ্ট গ্ৰহণ কৰিছে না তেওঁলোকক ডিটেইন কৰিছে না তেওঁলোকক ধৰি চুচৰাই আনিছে না তেওঁলোকক দুপিটন দিছে মাৰপিট কৰিলেহে কথা ওলাব বেলেগকতো ন্যায় বিচৰা মানুহক চুচৰাই নি মাৰপিট কৰিছে জুবিনদাৰ পক্ষে ন্যায় বিচৰা মানুহক ধৰি নি মাৰপিট কৰিছে যিটো নোৱাৰে থানাৰ ভিতৰতো মাৰপিট কৰিছে এইটো ভিতৰুৱা খবৰ থানাৰ ভিতৰতো তেওঁলোকক মাৰপিট কৰিছে কিন্তু যিসকলক ধৰিব লাগে সেইসকল মুকলি আকাশৰ তলত ঘূৰি পৰিছে এইটো কেনেকুৱা ধৰণৰ কথা 9 দিন হ'ল আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে নিজকে বৰ সাহসী বুলিও কয় স্মাৰ্ট বুলিও কয় বহুত কিবা কিবি কয় আজি যিটো তেওঁ মানে ভিডিঅ' ৰেকৰ্ডিং যিটো লাইভত আহিছে যিটো বিনয়ৰ ভাৱেৰে অপৰাধীসকলক নিমন্ত্ৰণ কৰিছে এইটো ঘৰত সকাম খাবলৈ ভকত নিমন্ত্ৰণ কৰা নিচিনা হৈছে হয় নহয় কওক এইটো গোটেই স্ক্ৰিপ্টেড এদিন কৈছে যে তুমি লাইভ আহিবা ঘৰুৱা মানুহ যিহেতু শ্যামকানু মহন্তক লাইভ আহিবলৈ দিছে এদিন অসমীয়া ভাষাটো ভালকৈ ক'ব নাজানে লিখিব নজনা মানুহক স্ক্ৰিপ্ট এখন লিখি দিছে লিখুৱাইছে তেওঁৰে মানুহে লিখুৱাইছে নহ'লে কোনে ইমান ধুনীয়া ৱেল প্লেন ৱেল ডিজাইন কাৰবাৰ এটা কোনে কৰিব তাৰপিছত কাৰোবাক আকৌ মুকলি আকাশৰ তলত মানে চাফাই গাবৰ কাৰণে আকৌ হেৰি দিব পাৰিছে মানে সংবাদ মাধ্যমত সম্বোধন কৰিবলৈ সুবিধা কৰি দিছে এইটো চলি আছে এইবোৰ আৰু আজি মুখ্যমন্ত্ৰীয়ে নিজে আহিছে আৰু আহি কৈছে যে দুৰ্গা পূজাৰ কাৰণে হেনো তেওঁলোকক 6 তাৰিখলৈকে ছুটি দিছে অপৰাধীক ছুটি দিয়ে নেকি এইটোৱে প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰী বিচাৰ প্ৰক্ৰিয়াত কিমান শিথিলতা আনিছে কিমান দুৰ্বলতা আনিছে আৰু কোনো মানে ইয়াৰ পৰা ন্যায় নাপায় স্পষ্ট কথা